কিমান যে প্ৰত্যাশা নাছিল তেওঁৰ বিশ্বকাপ চাবলৈ ঢাপলি মেলিছিল ৰাছিয়া কাটাৰলৈ চাৰিফালে ৱৰ্ল্ড কাপ হুলস্থুল আজি এখন ডাঙৰ খেল আকৌ আহিল ফুটবল বিশ্বকাপ উন্মাদ হ'বলৈ তেওঁহে নাই ফুটবল বিশ্বকাপৰ সন্ধিক্ষণত কিয় প্ৰাসংগিক ঈশ্বৰ পুত্ৰ আনন্দৰ মুহূৰ্ত যিমানেই আহিব সিমানেই শূন্যতাই লগ নেৰিব অসমীয়াৰ কি বিহু কি পূজা কি মেগা কনচাৰ্ট অথবা কি বিশ্ব ফুটবলৰ মহাৰণ সকলোবোৰৰ সৈতে জড়িত হৈ আছে তেওঁৰ আবেগ এই শূন্যতা কাক কেন্দ্ৰ কৰি কোৱাৰ জানো প্ৰয়োজন আছে অসমীয়াৰ আহে আহে শিপাই থকা তেওঁ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ যোৱা বছৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰৰ পৰা আহিছিল সেই সৰগ ভাগি পৰা খবৰটো তাৰ পাছত তেওঁৰ অবৰ্তমানত প্ৰথমবাৰৰ বাবে বিহু আহিল পূজা আহিল দ্বিতীয়বাৰৰ বাবেও তেওঁৰ জন্মদিনৰ আগদিনাই গুৱাহাটীত আয়োজনৰ আখৰা চলিছে মেগা মিউজিক কনচাৰ্টৰ অতি শেহতীয়াকৈ তেওঁৰ অবৰ্তমানত আহিছে বিশ্ব ফুটবলৰ মহাৰণ জুবিনবিহীন প্ৰথম ফুটবল বিশ্বকাপ কাইলৈ মেক্সিকোত বৰ্ণাঢ্য উদ্বোধনীৰে আৰম্ভ হ'ব বিশ্ব ফুটবলৰ মহাৰণ তাৰ প্ৰাক্ষণত আপোনাক আবেগিক কৰি তুলিব পৰা এটা পুৰণি ভিডিঅ' এবাৰ চাই লওক ফুটবলক লৈ বহুত আশা আছে অসমৰ ল'ৰাই বহুত ভাল ফুটবল খেলে সেইটোৱে বিচাৰোঁ আৰু মই ইতিমধ্যে ঘোষণা কৰিছোঁ যে আমি এটা একাডেমি বনাইছোঁ গুৱাহাটী চিটি FC য'ত মই জড়িত হৈ আছোঁ মই লাগিম তাত আমাৰ ল'ৰাই যাতে ওলাই যাব পাৰে ভৱিষ্যতে ইয়াত খেলিব পাৰে ৰাছিয়াত নহয় আমেৰিকাত নহয় ইউৰোপত নহয় চব জেগাত আমাৰ ল'ৰাই খেলিব লাগিব চ' কিপ দ্য স্পিৰিট ফুটবলটো জনপ্ৰিয় কৰি ৰাখিব খেলিবলৈ শিকাব খেলাব আমি সহায় কৰিম আমি লাগি থাকিম এই ভিডিঅ'টো জুবিনে প্ৰস্তুত কৰিছিল 2018ৰ ৰাছিয়াত অনুষ্ঠিত ফুটবল বিশ্বকাপ চাবলৈ গৈ তাৰ প্ৰাক্ষণত অতি হেঁপাহেৰে তেওঁ জড়িত হৈছিল 2017 চনত গুৱাহাটীত প্ৰতিষ্ঠা হোৱা ফুটবল ক্লাব গুৱাহাটী চিটি FCৰ সৈতে এই ক্লাবটোৱে ইতিমধ্যে প্ৰাণৰ শিল্পীৰ সান্নিধ্য আৰু সহযোগত অসমৰ প্ৰথমটো ক্লাব হিচাপে গ্ৰাছৰুটছ ফুটবলৰ প্ৰকল্প বেবী লীগ আৰম্ভ কৰাৰ লগতে ৰাষ্ট্ৰীয় মহিলা ফুটবল লীগ IWL ৰাষ্ট্ৰীয় ফুটছাল লীগ ফুটছাল ক্লাব চেম্পিয়নশ্বিপত খেলাৰ কৃতিত্ব অৰ্জন কৰিছে সংগীত চিনেমাৰ সমান্তৰালকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰে সৰ্বগুণাকৰ জুবিনে হাত দিছিল অন্যান্য সৃষ্টিশীল কৰ্মৰ লগতে ক্ৰীড়া ক্ষেত্ৰতো বিশেষভাৱে অসমৰ বহু ভিতৰুৱা অঞ্চলত সোমাই থকা প্ৰতিভাসমূহক উলিয়াই আনি অসমৰ ফুটবলক বহুদূৰ আগুৱাই নিয়াৰ সপোন আছিল জুবিন গাৰ্গৰ সেই সূত্ৰে গুৱাহাটী চিটি FCৰ সৈতে জড়িত হৈ জুবিনে সপোন দেখিছিল ইয়াতে এক আৱাসিক ফুটবল একাডেমি গঢ়ি তুলি এসময়ত অসমৰ খেলুৱৈক বিশ্বমানৰ কৰি গঢ়ি তোলাৰ সেই সপোন বুকুত অংকুৰিত হোৱাৰ পৰতে নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে ঈশ্বৰ পুত্ৰক ফুটবল বিশ্বকাপৰ এই সন্ধিক্ষণত আকৌ এবাৰ অসম ফুটবলৰ উত্তৰণৰ হকে প্ৰাসংগিক হৈ পৰিছে জুবিন চৰ্চা ফুটবলটো জনপ্ৰিয় কৰি ৰাখিব খেলিবলৈ শিকাব খেলাব আমি সহায় কৰিম আমি লাগি থাকিম নিউজ ডেস্ক হেডলাইন 8